ৰঙালী বিহুৰ সমান্তৰালকৈ মধ্য অসমত পৰম্পৰাগত উৎসৱ গোসাই উলিওৱা মেলা ৰহাত উলহ মালহেৰে উদযাপন কৰা হয়। এই মেলাৰ ধৰ্মীয় ৰীতি-নীতিৰে নামঘৰৰ থাপনাৰ পৰা গোসাই শোভাযাত্ৰাৰে মেলাস্থলীলৈ লৈ অনা হয়। অস্থায়ী থাপনাত স্থাপন কৰি নাম কীৰ্তনেৰে মুখৰ হৈ পৰে মেলাস্থলী। ৰহাৰ টুপাকুচি, বালিপাৰা আৰু দেৱাগুৰি এই তিনিটা নামঘৰৰ পৰা সমানে উলিওৱা হয় গোসাই। সন্ধিয়া পুনৰ গোসাইক লৈ নামঘৰৰ থাপনাত প্ৰতিষ্ঠা কৰা হয়। ঐতিহাসিক তথা পৰম্পৰাগত এই টুপাকুচিয়া মেলাত টুপাকুচি ৰাজ্যৰ ৰজাও উপস্থিত থাকে। এই মেলাৰ পিছতেই কৃষকসকল নামি পৰে কৃষি কৰ্মত। টুপাকুচি ৰজাৰ আজি মেলা বহাগৰ প্ৰথমটো ৰবিবাৰে মেলা হয়। সেই অনুপাতে আমি ৰহা অঞ্চলৰ যিমান যুৱকসকলৰ মেলা আছে আমি আটাইবোৰ আজি গোট খাইছোঁ। ৰজাও আছে, ৰজা পৰম্পৰা অনুসৰি গোটেইবিলাক আমি আহিছোঁ। এতিয়া সকলোৱে আমাৰ ইয়াত আছে, ৰাজবাৰীখন আছে, সকলো গোসাঁইখনক অলপ নাম কীৰ্তন কৰি আছে। ৰজা আহিছে, আমি ৰজাক অলপ